নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম পুলিচৰ অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে পৰীক্ষাৰ কাৰণে মাজত মাত্ৰ এমাহ সময় আছে এসআই আৰু এবি পৰীক্ষা আৰম্ভ হ'ব আমি তাক লৈ প্ৰস্তুতি চলাইছো আমি মক টেষ্ট আনিছো আপোনালোকৰ কাৰণে মক টেষ্ট 1 যেসকলে চোৱা নাই চাব আৰু এইটো মক টেষ্ট 2 গতিকে শেষত আপোনালোকে জনাব কোনে কিমান নম্বৰ পাইছে অকণমান সময় দিছো আপোনালোকে এনসাৰ দিবলৈ ট্ৰাই কৰিব আপোনালোকে এনসাৰ দিব আৰু প্ৰতিটো এনসাৰত আপোনালোকে 1 নম্বৰকৈ প্লাস কৰিব যদি শুদ্ধ হয় ওকে So, they know class term for course. So, Jodi of like comment our segment channel to subscribe to na pipe. Protham question to say who was conferred the Chevalier de la Légion d'Honneur in 2024? 2024 চনত কাক Chevalier de la Légion d'Honneur সন্মান দিয়া হৈছে কেতিয়া দিয়া হৈছে 2024 চনত দিয়া হৈছে ওকে কাক দিয়া হৈছে এটো বহুত ইম্পৰ্টেন্ট অপচন কিটা চাই লব অমিতাভ বচ্চন শশী থেৰুৰ ৰতন টাটা প্ৰিয়ংকা চোপ্ৰা কাক দিয়া হৈছে এই সন্মানটো 2024 চনত কাক Chevalier de la Légion d'Honneur সন্মান দিয়া হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে শশী থাৰুৰক দিয়া হৈছে গতিকে যি সকলে শুদ্ধ উত্তৰ দিছে 1 নম্বৰ প্লাস কৰিব নেক্সট কোৱেশ্চন হুইচ ওয়াইল্ডলাইফ সেঞ্চুৰী ইন আসাম saw the return of rhinos after 40 years অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত 40 বছৰ পাছত গড়ৰ উভতি অহাৰ কথা দেখিবলৈ পোৱা গৈছে মানাস ওয়াইল্ডলাইফ সেঞ্চুৰী কাজিৰঙা National Park, Laukwa, and Burasopur Wildlife Sanctuary, Pavitra Wildlife Sanctuary. Hudoto hoise Laukwa and Burasopur Wildlife Sanctuary. Next question to Laisu. Who won the 2024 Grammy Award for Album of the Year? 2024 চনৰ বছৰৰ শ্ৰেষ্ঠ এলবামৰ গ্ৰেমি বঁটা কোনে লাভ কৰিছিল? Beyonce, Adele, Harry Styles, Taylor Swift কোনে লাভ কৰিছে? এই বঁটা লাভ কৰিছে টেইলৰ সুইফটে লাভ কৰিছে ওকে নেক্সট কোৱেশ্চন what is the total capacity of the SJVN Green Energy Limited solar power project recently inaugurated in Assam Shonitpur district অসমৰ শোণিতপুৰ জিলাৰ নতুন উদ্বোধন কৰা SJVN Green Energy Limited সৌৰ শক্তি প্ৰকল্পৰ মুঠ ক্ষমতা কিমান ক্ষমতা বাৰু কাৰেক্ট আনসাৰ হৈছে 50 মেগাৱাট ওকে নেক্সট কোৱেশ্চন to লাইছো Which pipeline project is part of the Pradhan Mantri Urja Ganga project in Assam? কোনটো পাইপলাইন প্ৰকল্প অসমৰ প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ আসাম অৰুণাচল পাইপলাইন বাৰাউনি গুৱাহাটী নেচনেল গেছ পাইপলাইন আসাম বেংগল পাইপলাইন গুৱাহাটী ত্ৰিপুৰা পাইপলাইন কোৱা Correct answer is Barani Guwahati National Gas Pipeline. Okay, option B is the right answer. Next question to Laisu. What initiative was taken to support flood affected children in Assam regarding education? অসমৰ বানপীড়িত শিশুসকলক শিক্ষাৰ সন্দৰ্ভত সহায়ৰ বাবে কি পদক্ষেপ লোৱা হৈছে? এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন Distribution of laptop school in a box online classes free tuition center. গতিকে কোনে কিমান নম্বৰ পোৱা হেকত জনাবা আৰু আসাম পুলিচৰ সকলোবোৰ PDF পাবৰ কাৰণে আপোনালোকে মাত্ৰ 99 rupees পে কৰিব লাগিব যিসকলে 99 rupees পে কৰে আমাৰ PDF বোৰ আপোনালোকে লাভ কৰিব 3000 কৈ অধিক কোৱেশ্চন আছে আপোনালোকক এটা নাম্বাৰ দিম নাম্বাৰটো লিখি ল'ব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে 99 rupees পে কৰি স্ক্ৰিনশ্বট দিলে আপোনালোকে PDF পাই যাব গতিকে মই নাম্বাৰটো আকৌবা কৈছো 8638686390 লিখি লব ওকে so your correct answer is school in a box okay next question to laisu which food has been declared the state food of Assam in 2024 2024 চনত কোনটো ফলক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে ম্যাঙ্গো পাইনাপল কাজি নেমু বানানা শুদ্ধটো হৈছে কাজি নেমু ওকে নেক্সট কোৱেশ্চন লৈ আছো which Indian state launched the Samagra Shiksha Abhiyan to improve school education কোনটো ভাৰতীয় ৰাজ্যই বিদ্যালয় শিক্ষা উন্নত কৰিবলৈ সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰিছে কোনটো ভাৰতীয় ৰাজ্যই বিদ্যালয় শিক্ষা উন্নত কৰিবলৈ সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰিছিল বিহাৰ গুজৰাট উত্তৰ প্ৰদেশ তামিলনাডু কাৰেক্ট আনসাৰ হৈছে উত্তৰ প্ৰদেশ ওকে উত্তৰ প্ৰদেশে কি কৰিছিল উত্তৰ প্ৰদেশ হৈছে এখন ভাৰতীয় ৰাজ্য বিদ্যালয় শিক্ষা উন্নত কৰিবলৈ সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন
What is the name of the mission launched by ISRO to study the sun? সূৰ্য অধ্যয়নৰ বাবে ইছৰোৱে আৰম্ভ কৰা অভিযানটোৰ নাম কি? কি অধ্যয়নৰ বাবে? সূৰ্য অধ্যয়নৰ বাবে। কোনে আৰম্ভ কৰিছিল এই অভিযান? ইছৰো আৰম্ভ কৰিছিল। কোনটো অভিযান আৰম্ভ কৰিছিল সূৰ্য অধ্যয়নৰ বাবে? চন্দ্ৰয়ান, অৰিত্ৰয়ান 1, মংগলয়ান, গগনয়ান। Correct answer হৈছে আদিত্য L1. Okay, option B is the right answer. Next question to আহিছো. Which company is setting up a semiconductor ATMP unit in Morigao, Assam? কোনটো কোম্পানী অসমৰ মৰিগাঁৱত অৰ্ধ পৰিবাহী ATMP ইউনিট স্থাপন কৰিছে? কোনটো কোম্পানী? ৰিলায়েন্স ইণ্ডাষ্ট্ৰী, টাটা সেমিকন্ডাক্টৰ এছেম্বলি, ইনফোসিস লিমিটেড, উইপ্ৰো লিমিটেড। শুদ্ধটো হৈছে টাটা সেমিকন্ডাক্টৰ এছেম্বলি। Okay, option B is the right answer. Next question to lahaisu. Which scheme was launched by the Assam government for the assessment of students' performance in 2024? অসম চৰকাৰে 2024 চনত ছাত্ৰ ছাত্ৰীৰ কৰ্মক্ষমতাৰ মূল্যায়নৰ বাবে কোনটো আঁচনি আৰম্ভ কৰিছে? কোৱেশ্চনটো আকৌ কৈছো। অসম চৰকাৰে 2024 চনত ছাত্ৰ ছাত্ৰীৰ কৰ্মক্ষমতাৰ মূল্যায়নৰ বাবে কোনখন আঁচনি আৰম্ভ কৰিছিল? শিক্ষা অভিযান, গুণোৎসৱ, বিদ্যা বিকাশ যোজনা, এডুকেশ্যন ফৰ অল। কোনে আৰম্ভ কৰিছিল এই আঁচনি? অসম চৰকাৰে আৰম্ভ কৰিছিল। শুদ্ধটো হৈছে গুণোৎসৱ। 2024 চনত আমাৰ অসম চৰকাৰে 2024 চনত ছাত্ৰ ছাত্ৰীৰ কৰ্মক্ষমতা মূল্যায়নৰ বাবে গুণোৎসৱ আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু বিকম দ্য ফাৰ্ষ্ট ওমেন টু ডিফেণ্ড দ্য অষ্ট্ৰেলিয়ান অপেন ওমেন ছিংগলছ টাইটেল ইন অভাৰ এ ডিকেড? কোনজন মহিলাই অষ্ট্ৰেলিয়ান মুকলি মহিলাৰ একক খিতাপ ৰক্ষা কৰা প্ৰথমগৰাকী মহিলা হৈছে? কোনজন মহিলা অষ্ট্ৰেলিয়ান মুকলি মহিলাৰ একক খিতাপ ৰক্ষা কৰা প্ৰথমগৰাকী মহিলা হৈছে? Ashley Barty, Serena Williams, Ariana Sabalenka, Naomi Osaka. কি হ'ব correct answer হৈছে? Correct answer হৈছে Ariana Sabalenka. Okay, next question. What is the total length of the Barauni-Guwahati natural gas pipeline? Barauni-Guwahati প্ৰাকৃতিক গেছ পাইপলাইনৰ মুখ্য দৈৰ্ঘ্য কিমান? Okay, ক'ৰ Barauni-Guwahati প্ৰাকৃতিক গেছ পাইপলাইনৰ মুখ্য দৈৰ্ঘ্য কিমান? 500 কিলোমিটাৰ, 718 কিলোমিটাৰ, 850 কিলোমিটাৰ, 900 কিলোমিটাৰ। Correct answer কি হ'ব? Correct answer হৈছে 718 কিলোমিটাৰ। Next question. Which two traditional arts from Majuli, Assam received the geographical indication GI tag in 2024? অসমৰ মাজুলীৰ কোন দুটা পৰম্পৰাগত শিল্পই 2024 চনত ভৌগোলিক সূচক বা GI tag লাভ কৰিছে? ক'ৰ? অসমৰ মাজুলীৰ কোন দুটা পৰম্পৰাগত শিল্পই 2024 চনত ভৌগোলিক সূচক GI tag লাভ কৰিছে? Correct answer হৈছে Majuli mass making and Majuli men. Okay, option D is right answer. Next question to lahaisu. What platform did Assam launch in collaboration with UNICEF for disaster management? দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ইউনিচেফৰ সৈতে যৌথভাৱে অসমে কোনটো মঞ্চ মুকলি কৰিছিল? কাৰ লগত অসমে মঞ্চ মুকলি কৰিছিল? ড্ৰিমছ এছিষ্ট ৰেস্কিউ কেয়াৰ। ইউনিচেফৰ লগত অসমে কোনটো মঞ্চ মুকলি কৰিছিল? এটা কিন্তু বহুত ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধটো হৈছে ড্ৰিমছ। ড্ৰিমছ যিটো মঞ্চ সেইটো মুকলি কৰিছিল ইউনিচেফৰ লগত অসমে একেলগে। নেক্সট কুৱেশ্যন, হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চিটিজেন টু ৰিচিভ দ্য হনৰী নাইটহুড ইন ফেব্ৰুৱাৰী 2024? ফেব্ৰুৱাৰী 2024 চনত কোনজন ভাৰতীয় নাগৰিকে অনাৰী নাইটহুড লাভ কৰিছে? কোনে লাভ কৰিছে 2024 চনত? ৰতন টাটা, মুকেশ আম্বানী, সুনীল ভাৰতী, মিত্তল, নাৰায়ণা মূৰ্তি। কোৱা। Correct answer হৈছে সুনীল ভাৰতী মিত্তল। নেক্সট কুৱেশ্যনটো আহিছো, হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ দিছ ইয়াৰ? এই বছৰত আন্তঃৰাষ্ট্ৰীয় বুকৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অৰুন্ধতী ৰয়, সলমান ৰাজদী, গীতাঞ্জলি শ্ৰী, ঝুম্পা লাহিৰী। Correct answer হৈছে গীতাঞ্জলি শ্ৰী। Next question, which wildlife sanctuary in Assam was recently in the news for violating the Forest Conservation
Act 1980 অসমৰ কোন বন্যজীৱী অভয়াৰণ্যটোত সদ্য বন সংৰক্ষণ আইনৰ 1980 চনৰ উল্লংঘনৰ বাবে সংবাদত আছিল মানস ৱাইল্ড লাইফ চেঞ্চুৰী কাজিৰঙা নেশ্যনেল পাৰ্ক সোণাৰী ৱাইল্ড লাইফ চেঞ্চুৰী নামেৰি নেশ্যনেল পাৰ্ক কোৱা কোৱেশ্যনটো আকৌ কৈছো অসমৰ কোন বন্যজীৱী অভয়াৰণ্যটো সদ্য বন আইনৰ 1980 চনৰ উল্লংঘনৰ বাবে সংবাদত আছিল কাৰেক্ট আনসাৰ হৈছে সোণাৰী ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট কোৱেশ্যন হু ৰিলিজ দ্য ফাৰ্ষ্ট এডিশ্যন টু পলিটিকেল হিষ্ট্ৰী অফ আছাম 1947 to 1971 অসমৰ ৰাজনৈতিক ইতিহাস 1947 পৰা 1971 প্ৰথম সংস্কৰণ কোনে মুকলি কৰিছিল শুদ্ধটো হৈছে হেমন্ত বিশ্ব শৰ্মা নেক্সট কোৱেশ্যন হুইচ কাণ্ট্ৰি overtook Hong Kong as the world's fourth largest stock market কোনখন দেশ বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ শ্বেয়াৰ বজাৰ হিচাপে হংকং অতিক্ৰম কৰে জাপান ইউনাইটেড ষ্টেট ইণ্ডিয়া জাৰ্মানী কোৱা কাৰেক্ট আনসাৰ কি কাৰেক্ট আনসাৰ হৈছে ইণ্ডিয়া ওকে নেক্সট কোৱেশ্যনটো লাইছো হোৱাট ইজ দ্য ইনভেষ্টমেণ্ট এমাউণ্ট ফৰ দ্য টাটা ছেমিকণ্ডাক্টৰ ইউনিট বিং ছেট আপ ইন মৰিগাঁও আছাম অসমৰ মৰিগাঁৱত স্থাপন কৰা টাটা অৰ্ধ পৰিবাহী ইউনিটৰ বাবে বিনিয়োগৰ পৰিমাণ কিমান 10,000 কোটি 20,000 কোটি 27,000 কোটি 35,000 কোটি কোৱা কাৰেক্ট আনসাৰ হৈছে 27,000 কোটি নেক্সট কোৱেশ্যন হাউ মাছ ইজ দ্য টোটেল ৱৰ্থ অফ দ্য ডেভেলপমেণ্ট প্ৰজেক্ট ইনিচিয়েটেড ইন যোৰহাট আছাম অসমৰ যোৰহাটত আৰম্ভ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ মুঠ মূল্য কিমান 10,000 12,500 15,000 17,500 কাৰেক্ট আনসাৰ হৈছে 17,500 নেক্সট কোৱেশ্যন হু ৱাজ এপইণ্টেড এজ দ্য নিউ CEO অফ টুইটাৰ টুইটাৰৰ নতুন CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে ইলন মাস্ক পৰাগ আগৰৱাল লিণ্ডা ইয়াকৰিনো জেক ডৰ্জে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পৰাগ আগৰৱাল সৰি লিণ্ডা ইয়াকৰিনো ওকে লিণ্ডা ইয়াকৰিনো নেক্সট কোৱেশ্যন হুইচ কাণ্ট্ৰি ডিড ইণ্ডিয়াছ উমেন্স বেডমিণ্টন টিম ডিফিটেড টু উইন দ্য বেডমিণ্টন এছিয়ান টিম চেম্পিয়নশ্বিপ ইন 2024 ভাৰতৰ মহিলাৰ বেডমিণ্টন দলটোৱে 2024 চনত কোন দেশক পৰাস্ত কৰি এছিয়া দলীয় প্ৰতিযোগিতাত জয়ী হৈছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন ভাৰতৰ মহিলা বেডমিণ্টন দলটোৱে 2024 চনত কোন দেশক পৰাস্ত কৰি এছিয়া দলীয় প্ৰতিযোগিতাত জয়ী হৈছিল চাইনা জাপান থাইলেণ্ড সাউথ কোৰিয়া কি হ'ব পাৰে কাৰেক্ট আনসাৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে থাইলেণ্ড ওকে নেক্সট কোৱেশ্যনটো লাইছো হুইচ ইণ্ডিয়ান স্পেচ মিছন সাকসেছফুলি টেষ্টেড এ নিউ পপুলেশ্যন সিস্টেম ইন ৰিচেণ্ট মান্থ সাম্প্ৰতিক দিনবোৰত কোনটো ভাৰতীয় মহাকাশ অভিযান সফলভাৱে এটা নতুন প্ৰপালশ্যন সিস্টেম পৰীক্ষা কৰিছিল ইয়াৰ ভিতৰত কোনটো হ'ব চন্দ্ৰযান 3 মংগলয়ান 2 গগনয়ান আৰু ৰিছেট 1 কোনটো সিস্টেম পৰীক্ষা কৰিছিল শুদ্ধটো হৈছে গগনয়ান গতিকে আমি প্ৰায় প্ৰতিটো কোৱেশ্যনত আপোনাৰ 2 মাৰ্কছকে দিয়া আছে আমি 25টা কোৱেশ্যন ডিছকাছ কৰিলোঁ টোটেল 50ৰ ভিতৰত আপোনালোকে 50 কোনে পালে মোক কমেণ্ট কৰিব আৰু ক্লাছটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদি এই চিৰিজটো কণ্টিনিউ কৰিবলৈ আপোনালোকে কমেণ্টত জনাব প্ৰতিক্ৰিয়া নিজৰ নাম আৰু ডিষ্ট্ৰিক্টখনৰ নামটো জনাব আৰু শেষত সকলোৱে জয় অসম লিখিবলৈ নাপাহৰিব আৰু এটা ৰিকুৱেষ্ট যদি আপোনালোকে PDF ল'ব বিচাৰে তেনেহ'লে 99 ৰুপিছত অফাৰ চলি আছে PDF ল'ব পাৰে PDF লাগিলে আসাম পুলিচৰ 8638686390 এই নম্বৰটোত আপোনালোকে পেমেণ্ট কৰি স্ক্ৰীনশ্বট দিব হোৱাটছএপত তো PDF পাই যাব সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো আমি সমাপ্ত কৰিছোঁ অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম